আমি আজি নলবাৰী খগৰাপাৰা ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ এই চিলিং কমৰতলা চুবুৰীৰ পৰা এতিয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ। সকলোৱে জানে, গোটেই বিশ্বই জানিছে যে যোৱা 22 তাৰিখে আমাৰ জম্মু কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীৰ দ্বাৰা যি হত্যা চলিল আমাৰ হিন্দু মানুহৰ ওপৰত, এইটো খুব দুখজনক নহয়। আচলতে আমি সঁচাকৈয়ে মৰ্মাহত হৈছোঁ। এনেকুৱা ঘটনা কেতিয়াও ঘটা নাছিল, কাৰণ যিহেতু এইবাৰ ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত। আমি দেখিছোঁ যে আমাৰ মানুহৰ ওপৰত সেই ইছলামিক সন্ত্ৰাসবাদীয়ে কোন হিন্দু কোন মুছলমান বিচাৰ কৰি হত্যা কৰিছে। তাত চুন্নত হৈছে নেকি, পেইন খুলি এনেকুৱা ধৰণে বৰ্বৰভাৱে কৰিছে। কলিমা পঢ়িব দিছে, যোনে কলিমা পঢ়িছে তেওঁক এৰি দিছে, আৰু যোনে পাৰা নাই তেওঁক হত্যা কৰা হৈছে। এইটো এটা খুব ভয়ানক কাণ্ড হৈছে, কাৰণ আজি হিন্দুস্তানত আমাৰ এই ভাৰতবৰ্ষতে আমি খুব সম্প্ৰীতিৰ দেশ বুলি কওঁ, ধৰ্ম নিৰপেক্ষতাৰ দেশ বুলি কওঁ। খুব সুন্দৰ ধৰণে আমি এই অঞ্চলত মিলা প্ৰীতিৰে থাকোঁ। কিন্তু যিটো মেছেজ আজি আমাৰ গাঁওবাসী, আজি আমাৰ সমগ্ৰ বিশ্বত গুচি গ'ল, এইটো খুব বেয়া মেছেজ হৈছে। গতিকে আমি এইটো কেতিয়াও কাম নকৰোঁ। সেয়ে আজি আমি গাঁৱৰ পৰাই ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে ইয়াৰ সম্পূৰ্ণ উত্তক লয়, সেই উগ্ৰপন্থী যাতে কোনো সুৰুঙালৈ সাৰি যাব নোৱাৰে। ইতিমধ্যে ভাৰত চৰকাৰে যথেষ্টখিনি পদক্ষেপ লৈছে, আমি নিউজ চেনেলৰ জৰিয়তে এইবোৰ পাই আছোঁ। গতিকে অনাগত দিনত কঠোৰতকৈ এতকৈ বেছি অধিক সম্পূৰ্ণ সন্ত্ৰাসবাদ নিপাত যাওক। আজি আমি মন্দিৰ প্ৰাংগণত থিয় হৈ প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ, সম্পূৰ্ণ সন্ত্ৰাসবাদ নিপাত যাওক। আৰু লগতে এটা দুখৰ বিষয়, পৰিতাপৰ বিষয় যে আমাৰ অসমতো কিছুমান এনেকুৱা ব্যক্তি ওলাইছে যিয়ে আজিও ইয়াত আমাৰে দেশৰ বায়ু মাটি পানী খাই পাকিস্তানক সমৰ্থন কৰি আছে। ইতিমধ্যে 14জন নে 18জনলৈকে লোকক এৰেষ্ট কৰা হৈছে। আমাৰ কংগ্ৰেছ দলৰো কোনোবাজন মণ্ডল সভাপতি বনিয়া, আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰো এজনক এৰেষ্ট কৰিছে। যোৱাকালি দধিচি তেখেতক এৰেষ্ট কৰিছে। গতিকে এনেকুৱাবিলাক ঘৰৰ শত্ৰুৱে আমাক অধিক দুৰ্বল কৰি তুলিব। এই সময়ত দেশক আমাৰ প্ৰয়োজন আছে। আমি যদি একতাত থাকোঁ, আমাক কোনেও একো কৰিব নোৱাৰে। গতিকে আমি দেশবাসীয়ে এই সময়ত একতা হৈ থাকিব লাগিব, তেতিয়াহে আমি শত্ৰুৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব পাৰিম। গতিকে বিশেষ নকওঁ, সকলো ৰাইজক ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।